বৈশিষ্ট্য ৰাইনো ফুড এক্সপ্ৰেছ অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰশংসনীয় পদক্ষেপ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে পৰিত্যক্ত বাছক নতুন ৰূপ দি ব্যৱসায়মুখী কৰি তোলাৰ প্ৰচেষ্টা ISBTত মুকলি কৰিলে ৰাইনো ফুড এক্সপ্ৰেছ ASTCৰ অৰ্ধশতাধিক অচল অৱস্থাত থকা বাছ ভাড়ালৈ লৈ চলাব পাৰিব ব্যৱসায় আজি আনুষ্ঠানিকভাৱে প্ৰথমটো ব্যৱসায় বাছ ৰেষ্টুৰেণ্ট সেৱা মুকলি কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসে অনুষ্ঠানত উপস্থিত থাকে পৰিচালন সঞ্চালক চিন্ময় ফুকন সহকাৰী পৰিবহণ আয়ুক্ত পৰিবহণ বিষয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উদ্যমী নিবনুৱা যুৱক যুৱতীসকলে পৰিবহণ নিগমৰ সৈতে যোগাযোগ কৰি ভাড়ালৈ লৈ কৰিব পাৰিব ব্যৱসায় পৰিবহণ নিগমৰে ইনিচিয়েটিভ হয় তেওঁলোকে মানে এটা প্ৰচাৰ কৰিলে যে তেওঁলোকৰ যিখিনি এনেকে কিছুমান বাছ যিবিলাক এতিয়া ইউজ হৈ থকা নাই তেওঁলোকে মানে সেইটোৰ কাৰণে কিবা এটা বেলেগ এটা ব্যৱসায় এটা মানে যাতে ৰাস্তা এটা উলিয়াব পাৰে সেইবোৰ চিন্তা কৰিছিলে আৰু তেনেকে আমি কিছুমান মই যিহেতু ষ্টাৰ্টআপৰ লগতো জড়িত তেনেকে সেই হিচাপে আমি আগবাঢ়িলো যে এইখন কেনেকে মানে এটা কমাৰ্চিয়েলি এটা ভাল ব্যৱসায়লৈ আমি কৰিব পাৰো তেনেকে ট্ৰান্সফৰ্ম তাৰপিছত সেই হিচাপে আমি ভাবিলো যে প্ৰথমতে যে মানুহৰ এইখিনি জেগাত এনেকে খোৱা বস্তুৰ তেনেকে অলপমান অভাৱ ভিতৰৰ ফালে যদিও আছে কিন্তু মানে কিছুমান মানুহে ধৰকচোন ইয়াতে বিচাৰে খাদ্যৰ কাৰণে তেতিয়া মানে ইমান ভাল হাইজেনিক এটা ফুডৰ কোনো সুব্যৱস্থা নাছিলে সেইকাৰণে আমি ভাবিলো যে প্ৰথম যিখন পদক্ষেপ হয় সেইখন খাদ্যৰ পৰা আৰম্ভ কৰা যাওক সেই হিচাপে সেইটো চিন্তাধাৰাতে আৰু যিহেতু মানুহবিলাকে আজিকালি অকণমান হাইজেনিক আৰু অলপমান ইমান মানে ধৰকচোন ক্লাইমেটিক চেঞ্জ ইমান গৰম চৰম গতিকে ভিতৰখন যদি আমি AC কৰি পেলাওঁ তেতিয়া মানুহবিলাকে ধৰকচোন দূৰৰ পৰা জাৰ্ণি কৰি আহি বা লোকেল মানুহবিলাকেও কেতিয়াবা যদি আহিবলৈ বিচাৰে তেনেহ'লে তেওঁলোকে যাতে এটা ধুনীয়াকে এটা ভাল ব্যৱস্থাত ভালকে খাদ্য গ্ৰহণ কৰিব পাৰে সেইটো চিন্তাধাৰাতে আমি আৰম্ভ কৰিলো ইয়াতে বেচিকেলি এতিয়া প্ৰথমতে আৰম্ভণি আজিতো উদ্বোধন কৰা হৈছে গতিকে আজিৰ ফুডৰ সেইটো বেলেগ হয় কিন্তু তাৰপিছত ধৰকচোন যে ব্ৰেকফাষ্টৰ পৰা আদি কৰি গোটেইখিনি থাকিব ধৰকচোন বা বিভিন্ন ধৰণৰ থালিবিলাক থাকিব বা ৰুটি বা চিকেন এনেকুৱা ধৰণৰ বা ভেজিটেৰিয়ান কিবাও থাকিলে সব ধৰণৰ ব্যৱস্থা থাকিব অলপ ব্যৱসায়টো কৰোঁতে কিমান মান খৰচ তেনেকৈ খৰচ বুলি তেনেকে ঠিক ধৰকচোন এনেকে ক'বলৈ এতিয়া অসুবিধা হ'ব কিন্তু মানে ধৰকচোন যিমানখিনি মানে ভাবা গৈছিলে বা আপোনালোকে যিমানখিনি দেখিছে তাতকে বহুত কমতে আমি কৰি উলিয়াইছো চব সেই সময়ৰ কি পৰিস্থিতি আছিলে সেইটো আমি একজেক্টলি ক'ব নোৱাৰো কিন্তু সেই সময়ৰ পৰিস্থিতি সাপেক্ষে এনেকুৱা আছিলে যে এনেকুৱা বাছৰ প্ৰয়োজন আছিলে এই সময়ত এটা নতুন ধৰণৰ বাছ আহিছিল যাতে ফুড ষ্টেপটো বহুত তলত আছিলে যাতে যিসকল অকমান বয়োজ্যেষ্ঠ মানুহে যাতে যাব পাৰে কিন্তু বিভিন্ন আঁচনিৰ মাধ্যমেৰেও কেন্দ্ৰীয় চৰকাৰে আমাক বাছ দিয়ে পৰিবহণ নিগমক চলাবৰ বাবে তেনেকৈ বহুত আহিছিলে কিন্তু পৰৱৰ্তী সময়ত চোৱা গ'ল যে যিখিনি তাত তেলৰ কনজাম্পচনৰ প্ৰয়োজন আছে বা ইয়াত এটা কোৰ্টত কেছো হৈছিলে আৰু ইয়াত যিহেতু বহুত ডাঙৰ বাছ এই বাছকেইখন আমি চিটিৰ ভিতৰত চলালে বহুত ট্ৰেফিক জাম হৈছে তো সেইবিলাক বহু কাৰণত এইখিনি ব্যৱহাৰযোগ্য নহ'ল তো বাছখিনি হয়তো এনেকৈ পৰি বেয়া হ'লেহেঁতেন তাৰপিছত আপুনি স্ক্ৰেপত দিলেহেঁতেন সেই স্ক্ৰেপত যোৱাৰ আগতে আমি সিদ্ধান্ত ললো যাতে ইয়াক এটা অল্টাৰনেটিভ মডেল হিচাপে ব্যৱহাৰ খুব সম্ভৱ চাগে তেওঁলোকে কেনেকৈ কি চিন্তা কৰিছিলে সেই সম্পৰ্কে আমি নাজানো কিন্তু কি পৰিস্থিতি আছিলে আমি দূৰদৰ্শী চিন্তা নাছিল চাওক দূৰদৰ্শী সেই সময়ত চাগে এইটো প্ৰযোজ্য আছিলে কিন্তু আমি যেতিয়া দায়িত্ব পালো তেতিয়া দেখিছিলো যে বাছসমূহ পৰি আছিলে বাছখিনি আমি যেতিয়া চাবলৈ গৈছিলো তেতিয়া আমি দেখিছিলো বহু এনেকুৱা বাছ পৰি আছে তো সেই পৰি থকা বাছক কেনেকৈ সদব্যৱহাৰ কৰিব পাৰে সেয়াই আমি আলোচনা কৰি এইটো এটা মাধ্যম আনিলো আৰু এটা কথা সুধিব যে নিবনুৱা যুৱকসকল যদি ইয়ালৈ আহে আমিতো বাছখনত ইয়াৰলৈকে আমাৰ দায়িত্ব সেইখিনি আমি সহায় কৰিম বাকী লোনটো বেংকৰ পৰা লয় বা অন্যান্য জেগাত হয় আৰু মাননীয় মুখ্যমন্ত্ৰী এইবাৰ আত্মনিৰ্ভৰ অসমৰ এক নতুন আঁচনি লৈছে কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা লোন আঁচনি আছে তো সেই আঁচনিবিলাকৰ পৰা যদি যুৱক যুৱতীসকলে সুবিধা লয় আৰু আপোনালোকে দেখিছে খানাপাৰা ফিল্ডতে বহুত যুৱকক গোটেই অসমৰ তেওঁলোকক সেই 2 লাখ টকাৰ লোনৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে তাৰে ভিতৰত যদি কোনোবাই আমাৰ বাছক ব্যৱহাৰ কৰি যদি ব্যৱসায় কৰিব পাৰে আমিতো বেয়া নাপাওঁ আমি ভাল পাম অসমৰ ডেকা ল'ৰা ছোৱালীয়ে আমাক যদি আমি সহায় কৰিব পাৰো আমি খুব আনন্দৰে সহায় কৰিম অসম পৰিবহণ নিগমে ৰাজ্যিক পৰিবহণ নিগমৰ এক অভিনৱ প্ৰয়াস আমাৰ কেইবাখনো বাছ এনেকুৱা আছিলে যিসমূহ আমি সেৱাত ব্যৱহাৰ কৰিব পৰা নাছিলো আৰু সেইসমূহ এনেই আমাৰ হেৰিয়াত পৰি আছিলে
তো আমি চেষ্টা কৰিলো যে ইয়াক নতুনত্ব দিব পৰা যায় নেকি, আৰু আমি এখন সভা যেতিয়া আমাৰ বোৰ্ডৰ সভা হ'ল, সভাত এই বিষয়ে সবিশেষ আলোচনা কৰা গ'ল। আলোচনা কৰাৰ পিছত আমাৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন আমি সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিলো যে ইয়াক আমি অল্টাৰনেটিভ ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰোঁ নেকি, আৰু সেইকাৰণে অল্টাৰনেটিভ বিজনেছৰ যিটো মডেল সেইটো আমি ললো। বাছক আমি বেলেগলৈ কনভাৰ্ট কৰিম, কাৰণ ব্যৱহাৰ নোহোৱা, কাৰণ এয়া আমি ৰাস্তালৈ নিব নোৱাৰোঁ, কাৰণ বহুত ডাঙৰ, আৰু ইয়াত মানে যিটো ফুয়েল কনজাম্পশ্যন সেইটো দি পেলাই আমাৰ এইটো বহুত ইকনমিকেলি ভাইবল নহয়, আমাৰ ক্ষতিহে হয়। তো সেইবাবে আমি অল্টাৰনেটিভ ইনকামৰ বাবে এইটো ব্যৱস্থা কৰিলো, আৰু খুব ভাল কেইবাগৰাকী আমাৰ নতুন উদ্যমী ব্যৱসায়ী আগবাঢ়ি আহিলে। আজি আপোনালোকে দেখিছে ৰাইনো ফুড এক্সপ্ৰেছ নামে এইটো আমি আৰম্ভণি কৰিছো, আৰু ইয়াৰ সৌভাগ্যনে এনেকে আমাৰ কেইবাখনো 50খনতকৈ অধিক বাছ এনেকৈ আছে, তাৰে আমি বিভিন্ন স্থানত আছে, আমি সেইখিনিৰ বাবে যোগাযোগ কৰি আছো। বহুতে আমাৰ লগত যোগাযোগত আছে, আমি পৰ্যায়ক্ৰমে সকলোৰ লগত আলোচনা কৰি বিভিন্ন ধৰণে ইয়াত ব্যৱহাৰ হ'ব। ইতিমধ্যে আপোনালোকক আমাৰ সভাত কৈছিলে যে কোনোবাই চেলুন এখন কৰিব বিচাৰিলে চেলুন হিচাপে ব্যৱহাৰ কৰিব পাৰে, কোনোবাই ফাৰ্মাচী হিচাপে ব্যৱহাৰ কৰিব পাৰে, কোনোবা এজন চিকিৎসকে চেম্বাৰ হিচাপে যদি বনাব বিচাৰে সেয়াও কৰিব পাৰে, কোনোবাই ৰেষ্টুৰেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন ধৰণে, যিহেতু ঠাইৰ অভাৱ থাকে বহু জেগাত, কিন্তু এই বাছখন ইমান ডাঙৰ এখন বাছ, সেইটোক তেওঁলোকৰ এটা ব্যৱসায় কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে এখন AC ৰেষ্টুৰেণ্ট হৈ গৈছে, সুন্দৰভাৱে ইয়াত বহি পেলাই মানুহে ইয়াত তেওঁলোকে ৰেষ্টুৰেণ্টৰ দৰে এইখনক ব্যৱহাৰ কৰিব পাৰিব। তো এইটো এটা নতুন কনচেপ্ট অসমত আহিছে, তো আমি আশা কৰিছো নিশ্চিতভাৱে এইটোৰ মাধ্যমেৰে পৰিবহণ নিগমে ৰিভাইভো কৰিব, আৰু পৰিবহণ নিগমৰ ধাৰণা যিটো সেই ধাৰণাৰ পৰিৱৰ্তনো হ'ব, সেইটো আমি আশা কৰিছো। চিকিউৰিটি মানি ব্যৱস্থা থাকিব নেকি? চাওক, চিকিউৰিটি মানিটো আমাক প্ৰয়োজন আছে, চিকিউৰিটি মানিৰো ইয়াত থাকিব। লগতে ইয়াত ধৰিছো আমি ভাড়াত দিম, যিহেতু এটা ন্যূনতম ভাড়াও থাকিব, সেই বিষয়সমূহ তাত থাকিব। যেতিয়া যিসকল আহিব তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰিম, কাৰণ আমাৰ মূল কথা যে এইখিনিৰ উপাৰ্জনটো আমি বৃদ্ধি কৰিব লাগে। সেইকাৰণে আমাৰ লক্ষ্য এইটো আছে যে উপাৰ্জনটো পৰিবহণ নিগমৰ হওক, আৰু যাতে আমি কৰ্মচাৰীসকলৰ যিখিনি অভাৱ আছে বা যিখিনি তেওঁলোকৰ বহুত পাবলগীয়া ধন আছে বা তেওঁলোকৰ বিভিন্ন কামত তেওঁলোকে সেৱাত জড়িত হৈ থাকে, তেওঁলোকৰ যাতে প্ৰাপ্যখিনিৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয়, অসমৰ ৰাইজক যাতে আমি অধিক সেৱা আগবঢ়াব। কেনেকুৱা ধৰণৰ যোগাযোগ কৰিব আপোনালোকে? চাওক, যোগাযোগ কৰিবৰ কাৰণে বিভিন্ন ধৰণে আমি আগতে এই বাছ কেইখনৰ বাবে বেলেগ ধৰণে বাছ সেৱাৰ বাবে টেণ্ডাৰ কৰোৱা হৈছিলে, কিন্তু সেই সময়ত কোনো ইকনমিকেলি যিহেতু ভাইবল নহয়, তো বহুতৰ আগ্ৰহ নাহিলে। তো সেইবাবে আমি এটা অল্টাৰনেটিভ বিজনেছ মডেল যিহেতু উলিয়াইছো, এতিয়া বহুতৰ আগ্ৰহ বাঢ়িছে। তো আপোনালোকৰ মাধ্যমেৰে আমি এইটো প্ৰচাৰ হোৱাটো বিচাৰিছো, যাতে আপোনালোকে অকণমান প্ৰচাৰ কৰে, যাতে অসমৰ বিভিন্ন প্ৰান্তত যিসকল উদ্যমী যুৱক যুৱতীসকল আছে তেওঁলোকে ইয়াৰ সুযোগ ল'ব পাৰে, আৰু যিসকলে তেওঁলোকে আমাক আবেদন কৰিব পাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে, আৰু তেওঁলোকৰ লগত আমি আলোচনা কৰি কেনেকৈ এইখিনি কৰিব পৰা যায় সেই সম্পৰ্কে আমি তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকক সেইখিনি সুযোগ দিবৰ কাৰণে আমি চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপাব্লিকানী।